মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আমি আহিছিলো নগাঁও পিহিহঁতৰ ঘৰলৈ আৰু একদম মন্দিৰৰ সন্মুখতেই পিহিহঁতৰ ঘৰ সেইকাৰণে ভাবিলো আমিও দৰ্শন কৰি যাওঁ আৰু ইফালে একদম ৰাতিপুৱা আহি গলো সেইটো কাৰণে ইমান মানুহো নাছিল ইমান যে ভাল লাগিছিল নহয় আহি পৰিবেশটোত এনেটো কিমান মানুহ হয় আৰু তাতে এতিয়া শাওণ মাহ আৰু সেইকাৰণে আমি ভাবিলো যে মানুহ যদি বহুত হয় আমাৰ বহুত দেৰি হ'ব কাৰণ আমি গুছি আহিব লাগিব সেইটো কাৰণে আমি একদম সোনকালে গলে 7টা মানতে গলো মানুহ নাই কিয়া বহুত ভাল লাগিছে আহি পেলাই ফালে আমি চাকি বন্তি কিনি ললো আৰু ইফালে আহি আছো চাকচোন ইমান ধুনিয়া পৰিবেশ আৰু আকাশখনৰ কালাৰটো চাকচোন ইমান ধুনিয়া লাগিছে মানে মানুহ যেতিয়া নাথাকে নহয় হসাকে মানে পৰিবেশটো কিবা ভাল লাগে একদম শান্ত হৈ থাকে যে এনেটো কিমান হুলস্থুল হৈ থাকে নহয় জানো আৰু এইফালে আমি ফাইনালি পাই গলো হি মৃত্যুঞ্জয় মন্দিৰ আৰু ইয়াত অকনমান ভিডিঅ' কৰি ললো কিন্তু আজি বহুত বেছি গৰম আছিল মানে বহুত বেছি ৰ'দ আৰু একদম ৰাতিপুৱা আহিছো যদিও গৰমত থাকিব পৰা নাই অলপো হেতু কাৰণে বেছিকৈ ভিডিঅ' কৰা নহল আৰু অকনমান আহাৰ কাৰণে ক্লিপটো ৰাখি থলো যাতে আপোনালোকক দেখাব পাৰো আৰু স্মৃতি হিচাপে ৰৈ যায় আৰু ইফালে আমি আহি গলো মন্দিৰৰ কাষতে মানে তলতে ইফালে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি থোৱা হৈছে তাত মন্দিৰৰ ভিতৰত নিদিয়ে হেতু কাৰণে আমি ইয়াতে চাকি জ্বলাই ললো আৰু অলপ মানুহ আহি আছে আৰু এজন দুজনকৈ আৰু ইফালে আমি চাকি তেকি ইয়াতে ধুনিয়াকৈ জ্বলাই পেলাই ইয়াতে চাকিও ধূপো গুটেখিনি যিখিনি মানে ইয়াতে জ্বলা মানে চাকি ধূপখিনি ইয়াতে দিব পাৰি আৰু যদি ফলমূল কিবা এনেকুৱা আনিছে তেনেহলে তেওঁ সেইখিনি ভিতৰলৈ নিব পাৰি ভিগু আৰু ইফালে দেখিছেনে এওঁ হৈছে ভিগুগিৰি মহাৰাজ এওঁ মন্দিৰৰ প্ৰতিষ্ঠাপক কৰিছিল বোলে আৰু এওঁৰ মূৰ্তিটো সন্মুখতে প্ৰতিষ্ঠা কৰি থোৱা আছে গতিকে তেওঁকো ভিডিঅ' অকন কৰি দিলো আৰু ইফালে আমি ওপৰলৈ গৈ আছো ইয়াত পুৰা একদম মন্ত্ৰ মাতি আছে প্ৰথমতেতো গেটখন সন্মুখৰ গেটখন বন্ধ আছিল তেতিয়া ভাবিলো যে মন্দিৰ খোলাই নাই কিন্তু নহয় অলপ কাষত এখন গেট আছে সেইখন দি পেলাই খুলি থোৱা আছে আৰু আমি হেফালদি গলো আৰু ইফালে ইয়া এনেকৈ বাহ বান্ধি দিছে মানে এইকেইদিন শাওণ মাহত বহুত বেছি ভিৰ হয় ন হেতু কাৰণে মানে এনেদৰে যাব লাগে মানে এটা দি থৈছে আৰু ইফালে আমি গৈ মন্দিৰৰ ভিতৰ পালো মন্দিৰৰ ভিতৰ পাই গম পালো যে তাতে মানে ফটো মাৰিব নিদিয়ে প্ৰথমতে দুজন মানে মাৰি আছিল কিন্তু মানে সিকিউৰিটি গাৰ্ডে একদম বকিলে তাৰ পিছত ভাবিলো ফটো ভিডিঅ' চাগে একোৱে নিদিয়ে তাৰ পিছত তেওঁ খুদিলে যে ভিডিঅ' অকমান কৰিব পাৰিম নে বলে ভিডিঅ' আৰু ফটো মাত্ৰ মানে ভগৱানকহে কৰিব পাৰি নিজৰ হতে মানে সেলফি উঠিব নিদিয়ে বোলে তাতে অকনমানহে সেইকাৰণে ভিডিঅ' বনোৱা হল ভিতৰত বেছিকৈ যিহেতু নিদিয়ে আৰু ভালো নালাগে ন সেয়েহে আৰু পূজাখিনি কৰি আছিল যিহেতু আৰু তাতে মানে ইমান বেছি ভাল লাগিছিল নহয় মানে কোনোবা চাগে পৰিয়াল এটাই পূজা কৰিছে দে একদম গাখীৰ ঢালি আছে বহুত সময় ধৰি কৰি আছে মানে বহুত বেছি ভাল লাগিছে সেইখিনি সময়ত থাকি পেলাই মন্ত্ৰখিনি শুনি পেলাই অলপ সময় তাতেহে ৰখিলো আপোনালোকে চাবচোন কিন্তু বেছি সময় ভিডিঅ' কৰিব দিয়া নাই কাৰণে অকনমানহে আপোনালোকক দেখাব পাৰিলো তাত অলপমান সময় আমি থাকিলো তাৰ পিছতে আমি উলাই আহিলো আৰু ইয়াত আহি পেলাই বাহিৰৰ দৃশ্যটো অকনমান দেখুৱাই দিছো এয়া এজন দুজনকৈ ভক্ত আহি গৈছে আৰু আমাৰ দেৰি হৈছে হেতু কাৰণে আমি তাত বেছি সময় নাথাকিলো আমি 9টা মান বজাতে আহি গলো ইয়া 9টা মান বজাৰ দৃশ্য মানে ইয়াত বহুত বেছিকে মানুহ আহা নাই তাৰ পিছতহে আহা আৰম্ভ কৰি দিয়া আৰু অলপকৈ আহিছে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু এইফালে আমি ইয়াৰ পৰা তললৈ গলো এইটো তলত চাকচোন ইমান ডাঙৰ ঘৰ দেখিছেনে মোৰ মতে এটো চাগে ভোগঘৰ হ'ব নেকি চাগে দেই কাৰণ ইয়াতে মানে ডেইলি খুৱাই এতিয়া 9টা বজাৰ মানুহখিনি মানে এতিয়া যে ৰাতিপুৱা আহিলে মানুহখিনি খানাখিনিও একদম ডেইলি ৰুটি ভাজি হক বা খিচিৰি হক ডেইলি খুৱাই ইয়াতে হেতু কাৰণে বহুত বেছি সুবিধা বাৰু মানুহখিনি মানে ভোকত থাকিব নালাগে হেতু এয়া হৈছে গুৰু শুক্ৰাচাৰ্য আৰু তেওঁৰ মূৰ্তিটো এনেদৰে স্থাপন কৰি থৈছে আৰু ওপৰত মৃত্যুঞ্জয় মন্ত্ৰটো লিখি থৈছে
তেওঁই যিহেতু উলিয়াইছিলে আৰু এইফালে আছে সন্মুখতে গণেশ বাবা তেওঁকো অকমান শেয়াৰ কৰি ল'লো আৰু আমাৰ ভিডিঅ'টো আজি ইয়াতেই বাই বাই দিলোঁ কমেণ্ট কৰিবা দেই